আমি আন ৰাজ্যৰ মডেলবিলাক আমি কপি নকৰি with efficient administration আমি যোৱা 2 বছৰত we made a profit of total 600 crores আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম। বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব, ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰা আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ যোনে অন্তত 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম। Then Assam tariff will be very comparable হৈ যাব with the other state। এই বছৰ আমি ভুটানত যাওঁতে ভুটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছো, অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে। অৰুণাচল আৰু ভুটানত 500 মেগাৱাটছৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্টত অসমত যিহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই কপিলি এই বছৰত আমি ইনোগ্ৰেট কৰিম তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব সেই কাৰণে আমি ভাৰত আৰু ভুটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম। সেই ধৰণে আমি এটা নতুন বিকল্প গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত আমি আগবাঢ়িছো। আমি আন ৰাজ্যৰ মডেলবিলাক আমি কপি নকৰি with efficient administration আমি যোৱা 2 বছৰত we made a profit of total 600 crores আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম। বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব, ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰা আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ যোনে অন্তত 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম। Then Assam tariff will be very comparable হৈ যাব with the other state। এই বছৰ আমি ভুটানত যাওঁতে ভুটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছো, অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে। অৰুণাচল আৰু ভুটানত 500 মেগাৱাটছৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্টত অসমত যিহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই কপিলি এই বছৰত আমি ইনোগ্ৰেট কৰিম তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব সেই কাৰণে আমি ভাৰত আৰু ভুটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম। সেই ধৰণে আমি এটা নতুন বিকল্প গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত আমি আগবাঢ়িছো।